আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 21 ডিচেম্বৰ আৰু আজি বছৰৰ শেষৰটো দিন, গতিকে ৰাতিকে সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ, ঘৰৰ মানুহখিনিয়ে খাম। গতিকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আজি এতিয়া কি কৰোঁ। এতিয়া 3টা বাজি গৈছে, 3টা বজাতহে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা হোৱা নাই কাৰণ মোৰ পৰীক্ষা পাই আছেহি, সেইকাৰণে মই ভ্লগ কৰা হোৱা নাই এইকেইদিন। ভাবিছোঁ আজি ভ্লগটো কৰোঁ, যিহেতু এতিয়া পঢ়া নায়েই, গতিকে আজি ভ্লগটো কৰোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ কি কৰোঁ কি নকৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া 4টা বাজিব হৈছে আৰু এতিয়া দোকানলৈ যাব লাগিব বস্তু কেইটামান আনিবলৈ। আৰু সেইজনী পাহি কৰি আছে, সেইজনী মুক্তা আৰু সেয়া আইতা বহি আছে। আৰু এতিয়া বিকি আহিব, মানে আমাৰ ভাইটি মানে মুক্তাৰ দাদাক কান্দি আছিলে নাহিব বুলি, কিন্তু এটা সুখী মানে দাদাক চেলাহে আছে, তেনে কান্দি আছিলে। আৰু আমি হেৰিলৈ গৈছোঁ, দোকানলৈ গৈছোঁ, বস্তু কেইটামান আনিবলৈ আছিলে। এইজনী মগুতে কামিবলৈ লৈছিলে, সেইকাৰণে কান্দি আহিছে। আৰু এতিয়া আমি গৈ আছোঁ দোকানখন, এই ঘৰতে আৰু সেয়া দুজনীয়ে দি দিছোঁ মোনাটো ধৰ বোলো তহঁতিয়ে। সেয়া গৈ আছে, সেয়া নিজে গৈছে তাই। আপোনালোকক কৈছিলোঁ আজি ৰাতিকে খানা আছে বুলি, খানা এটা খাম বুলি। গতিকে এতিয়া মাংস বনাবলৈ লৈছোঁ আৰু আজি আনিছে মাটন, মোৰ ফেভৰেট হয়। গতিকে এতিয়া বনাইছোঁ। এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ আৰু তেল গৰম হোৱাত ইয়াত অলপমান চেনি দিছোঁ। চেনি দি সেইখিনি ৰঙচুৱা হোৱালৈকে ৰখি আছোঁ, কাৰণ ৰঙচুৱা হোৱাৰ লগে লগে মাংসত এটা কালাৰ আহে, তাৰ বাবে মই চেনি দি লওঁ। এতিয়া চেনিখিনি লাহে লাহে ৰঙা হ'বলৈ লৈছে। আৰু এতিয়া ইয়াত তেজপাত কেইটামান দি দিছোঁ। পিঁয়াজ আধাখিনি দিছোঁ, পিঁয়াজ আধা কেজিমান আছে, তাৰে আধাখিনি আগতে দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত আদা নহৰু অলপমান দি দিছোঁ আৰু আধাখিনি থৈ দিছোঁ। আৰু এইখিনি আকৌ ভালদৰে ভাজি ল'ম। আজি ভিডিঅ'টো লৰিছে, তাৰ কাৰণে বেয়া নাপাব, কাৰণ ভণ্টিয়ে ভিডিঅ' কৰি আছিলে, মই ষ্টেণ্ডডাল লোৱা নাছিলোঁ, কাৰণ জুইৰ ওচৰত এনেও অসুবিধা হয়। এইখিনিতে ভালদৰে ভাজি লৈ আছোঁ। এতিয়া ইয়াত মাংসখিনি লাহে লাহে দি আছোঁ, কাৰণ মই এখন হাতেৰে সকলো কাম কৰিব পৰা নাই আৰু গোটেইখিনি একেলগে দিও দিয়া নাই, কাৰণ তাত অলপমান পানী আছিলে, গতিকে হেতাখনে কাঢ়ি কাঢ়ি দি আছোঁ। আৰু ইয়াত মাংস 2 কেজি আছে। জুইত বনোৱাটো অলপ কষ্টকৰ হয়, কাৰণ সদায় গেছত বনাই থকা হয় আৰু জুই মানে পটককৈ বাঢ়ি যায় বেছিকৈ খৰি দিলে, আৰু খৰিখিনি নাইকিয়া কৰি দিলে আকৌ জুইখিনি একেবাৰে নাইকিয়া হৈ যায়, গতিকে অলপ অসুবিধা হয়। হ'লেও বনাই চাইছোঁ, ইমানকৈ নবনাওঁ বাৰু মই জুইত। আৰু আজি বহুদিনৰ মই জুইত বনাইছোঁ, গতিকে অলপমান অসুবিধা হৈছে। আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ম।
এতিয়া ইয়াত হালধি আৰু নিমখ দিম। নিজৰ প্ৰয়োজন অনুসাৰে দি ল'ব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মাংসখিনি ভাজি আছোঁ। এতিয়া ইয়াত মিট মছলা, জিৰা মছলা আৰু ৰঙা জলকীয়া গুড়ি দিম। জ্বলা থকাটো দিছোঁ আৰু কাশ্মীৰ ৰেড চিলিটো নাই দিয়া, কাৰণ মোৰ ওচৰত নাছিলে। আপোনালোকে যদি বিচাৰে দি ল'ব। এতিয়া এইখিনি দি আকৌ ভালদৰে এইখিনি ভাজি ল'ম। এতিয়া মাংসখিনি আকৌ ভাজি আছোঁ ভালদৰে। অলপ সময় ভাজিব লাগিব, কাৰণ মাংসটো যিমানে ভজা হয় সিমানে ভাল হয়। এতিয়া ইয়াত বিলাহী দিছোঁ। বিলাহীখিনি দি আকৌ অলপ সময় ভাজি ল'ম। এতিয়া আগতে ৰাখি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু আদা নহৰুখিনিও দি দিছোঁ। মই সাধাৰণতে মাংস বনালে আদা নহৰুখিনি পেষ্টত দিবলৈ অলপমান থৈয়ে দিওঁ, কাৰণ তেতিয়া গোন্ধটো থাকি যায়, আদা নহৰু যোনটো ফ্লেভাৰটো থাকি যায়। আৰু মই আদা নহৰু ফ্লেভাৰ নহ'লে মাংস খাবলৈ একদমেই বেয়া পাওঁ। আৰু এইখিনি এতিয়া ভালদৰে ভাজি আছোঁ। এতিয়া ইয়াত জালুকৰ গুড়ি দিছোঁ অলপমান। আৰু লং, দালচেনি, ইলাচি অলপমান খুন্দি থৈছিলোঁ, সেইখিনি দি দিছোঁ। ছাগলী মাংসৰ এটা গোন্ধ থাকে, সেই গোন্ধটো নাইকিয়া কৰিবৰ বাবে জালুক আৰু লং, দালচেনি, ইলাচি দিয়াটো জৰুৰী হয়, নহ'লে অলপমান গোন্ধ থাকি যায়। আৰু এইখিনিতে ভালদৰে লৰাই লৈছোঁ।
এয়া অলপ সময় ভজাৰ পিছত এয়া আলু কুটি দিছোঁ। আলু কুটি দি এতিয়া ভালদৰে আকৌ এইখিনি ভাজি আছোঁ। আলুগুটিটো আপোনালোকে স্কিপ কৰিব পাৰে, কিছুমানে আলুগুটি খাই ভাল নাপায়, গতিকে আলুগুটি স্কিপ কৰিব পাৰে। আমাৰ ঘৰত যিহেতু আলুগুটি খোৱা হয় মাংসত দি, গতিকে মই দিছোঁ। আৰু এতিয়া ইয়াত গৰম পানী দি দিছোঁ। গৰম পানী দি ভালদৰে এইখিনি মিক্স কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে ঢাকি দিম। এতিয়া আমি সকলোৱে মিলি জুই ফুৱাই আছোঁ, লগতে মাংসও চাই আছোঁ। আৰু 31 তাৰিখে ভিডিঅ' কৰিছিলোঁ, সেইটো ভিডিঅ' দিয়া হোৱা নাই, গতিকে ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰি দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো টিপি দিব। এণ্ড হেপ্পী নিউ ইয়েৰ লেটকৈ কৈছোঁ। বাই বাই আজিলৈ।